নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টি আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন হৈছে দা উমানন্দ টেম্পল ইজ সিটুৱেটেড অন দা হিল টপ অফ উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ফচমাচল মনত ৰাখিব উমানন্দ মন্দিৰ ফচমাচল পাহাৰত অৱস্থিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে when was the constitution of india adopted ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে মনত ৰাখিব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে who is called the king of Dihinga who is called the king of Dihinga Dihinga ৰজা বুলি কাক জনা যায় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি সুহুংমুং মনত ৰাখিব সুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে ইন হুইচ ইয়াৰ was the film জয়মতী released অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1935 চনত মনত ৰাখিব 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি পাইছিল নেক্সট কোৱেশ্চনটিত আছে ইন হুইচ ইয়াৰ was the film জয়মতী released জয়মতী চলচ্চিত্ৰখন কোন চনত মুক্তি পাইছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1935 চনত মনত ৰাখিব 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে where is the Assam State Museum located অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গুৱাহাটীত মনত ৰাখিব অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে অসমৰ কোনখন ঠাই হিন্দু ইছলাম আৰু বুদ্ধ এই তিনিটা ধৰ্মৰ ধৰ্মাৱলম্বী লোকৰ সংগমস্থল অসমৰ কোনখন ঠাই হিন্দু ইছলাম আৰু বুদ্ধ এই তিনিটা প্ৰধান ধৰ্মাৱলম্বী লোকৰ সংগমস্থল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি হাজো মনত ৰাখিব হাজো হৈছে ইছলাম বুদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ সংগমস্থল নেক্সট কোৱেশ্চনটিত আছে The only coal museum of India is located in Assam. Where is located? অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম আছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মাৰ্ঘেৰিটাত মনত ৰাখিব অসমৰ মাৰ্ঘেৰিটাত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম আছে নেক্সট কোৱেশ্চনটিত আছে Who among the following wrote famous book Power of the Mind? নিম্নলিখিত কোনে Powers of the Mind কিতাপখন লিখিছিল? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি স্বামী বিবেকানন্দই মনত ৰাখিব স্বামী বিবেকানন্দই Powers of the Mind এই কিতাপখন লিখিছিল নেক্সট কোৱেশ্চনটিত আছে The Nameri National Park is located in which district of Assam? Nameri ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ শোণিতপুৰ মনত ৰাখিব নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে Area wise rank of Assam amongst the state of India is ভাৰতৰ
ৰাজ্যসমূহৰ ভিতৰত অসমৰ মাটিকালি অনুসৰি স্থান কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 16তম। মনত ৰাখিব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ মাটিকালি অনুসৰি 16তম স্থানত। নেক্সট কুৱেশ্যনটিত আছে হুইচ মেডেল হেজ নীৰজ চোপ্ৰা অন দ্য ফেডাৰেশ্যন কাপ 2024? ফেডাৰেশ্যন কাপ 2024ত নীৰজ চোপ্ৰাই কোনটো পদক জিকিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সোণৰ পদক। মনত ৰাখিব 2024 চনত নীৰজ চোপ্ৰাই ফেডাৰেশ্যন কাপ সোণৰ পদক লাভ কৰিছিল। ফেডাৰেশ্যন কাপত সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে হুইচ ৰিভাৰ অফ আছাম ইজ ন'ন এজ গোল্ড ৰিভাৰ? অসমৰ কোনখন নদীক সোণ নদী বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি সোণশিৰি। মনত ৰাখিব সোণশিৰি নদীখনক সোণ নদী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে when did the peasant revolt of পথৰুৱা ঘাট take place? পথৰুৱা ঘাট কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1894 চনৰ 28 জানুৱাৰী তাৰিখে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে হিউমেংছঙৰ বিৱৰণ মতে কোনটো বংগ উপসাগৰৰ বিখ্যাত বন্দৰ আছিল যিটো ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ তাম্ৰলিপিত। নেক্সট কুৱেশ্যনটিত আছে লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়াৰ? অসমৰ কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়াৰ? কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1931 চনত। মনত ৰাখিব 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি টাইমছ ৱেৰ প্ৰেচিডেণ্ট ৰুলাৰ ইম্প'জড অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ? স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 4 টাইমছ অৰ্থাৎ 4বাৰ। নেক্সট কুৱেশ্যনটিত আছে ডিক্ৰং নদী কোনখন জিলাৰ মাজেৰে বৈ গৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি লখিমপুৰ ডিষ্ট্ৰিক্ট। মনত ৰাখিব লখিমপুৰ জিলাৰ মাজেৰে ডিক্ৰং নদী বৈ গৈছে। নেক্সট কুৱেশ্যনটিত আছে খেলচাৱা ইজ এ ফেষ্টিভেল অফ? খেলচাৱা হৈছে দেশসকলৰ এটি উৎসৱ অৰ্থাৎ খেলচাৱা কোন জনগোষ্ঠীসকলৰ এটি উৎসৱ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি তিৱা। মনত ৰাখিব তিৱাসকলৰ খেলচাৱা হৈছে এটা উৎসৱ। নেক্সট কুৱেশ্যনটিত আছে দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপুল ইজ? কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল অৰ্থাৎ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চেং। নেক্সট কুৱেশ্যনটিত আছে দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ ইজ চিটুৱেটেড ইন? আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জেনেভাত। মনত ৰাখিব জেনেভাত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে
Which of the following is the holy book of the Sikh religion? নিম্নলিখিত কোনখন শিখ ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ধৰ্মগ্ৰন্থ? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ গুৰু গ্ৰন্থ সাহিব। মনত ৰাখিব গুৰু গ্ৰন্থ সাহিব এই গ্ৰন্থখন হৈছে শিখ ধৰ্মাৱলম্বীসকলৰ এখন পবিত্ৰ ধৰ্মগ্ৰন্থ। আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ত্ৰিপিটক হৈছে বুদ্ধসকলৰ এখন পবিত্ৰ ধৰ্মগ্ৰন্থ। নেক্সট কুৱেশ্যনটিত আছে হুইচ সি হেজ সেপাৰেট দ্য এছিয়া এণ্ড আফ্ৰিকা কণ্টিনেণ্ট? কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ভূমধ্য সাগৰ। মনত ৰাখিব ভূমধ্য সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। নেক্সট কুৱেশ্যনটিত আছে আসাম গভৰ্ণমেণ্ট মিছন বসুন্ধৰা স্কিম ইজ ৰিলেট টু? অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ভূমিৰ সৈতে। মনত ৰাখিব ভূমিৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিটো জড়িত। নেক্সট কুৱেশ্যনটিত আছে দ্য আপোন ঘৰ ইজ নিউ হোম লোন স্কিম ফৰ আছাম গভৰ্ণমেণ্ট এমপ্লয়িজ ৱাজ এনাউন্স ইন? অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে কোন চনত আপোন ঘৰ আঁচনি ঘোষণা কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 2016-17 চনত। মনত ৰাখিব 2016-17 চনত অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে আপোন ঘৰ আঁচনি ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ৱাজ দ্য ভেনু অফ দ্য ফাৰ্ষ্ট ছিজন অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি শিৱসাগৰত। মনত ৰাখিব শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল।